हेलो स्टूडेंट्स आशा करूँ तुम्हारे भाले आसा आमार भाइरास तो शेष नोहोৱা पर्यन्त घरते থাকিবা ভালে থাকিবা ओके और पढ़ा शुना কৰি থাকিবা আজি তোমালোকক মই ফিজিক্সৰ এটা চেপ্টাৰ তোমালোকৰ যেটো লাইট পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটো অকনমান সহায় কৰি দিও বুলি আহিলো এটা ভিডিওত নহব এটা ভিডিওত কৰিলে বহুত লম্বা হৈ যাব সো হয়তো এনেকুৱা কেইবাটাও ভিডিও লাগিব মই কৰি দিম এইখিনি সো তোমালোকে ফলো কৰিবা প্ৰথমে আমি সময় নষ্ট নকৰি যাওঁ পোহৰনো আমি কিয় পঢ়িব লাগে বাৰু সো একচুয়ালি পোহৰ কি বস্তু হেতু এতিয়া মই ক'বলৈ নাযাওঁ কাৰণ এলবাৰ্ট আইনষ্টাইন তোমালোকে নাম শুনিছা চাগে আইনষ্টাইনেও কৈছিলে এসময়ত যে পোহৰ কি বস্তু মই এতিয়ালৈকে নুবুজিলোঁ সঁচাকৈ পোহৰক বুজিবলৈ বৰ টান পোহৰে কেতিয়াবা তৰংগৰ দৰে ব্যৱহাৰ দেখুৱায় কেতিয়াবা সৰু সৰু কণাৰ দৰে ব্যৱহাৰ দেখুৱায় সো এইবিলাক তোমালোকে যেতিয়া হায়াৰ ক্লাছ পাবা তেতিয়া গম পাবা সো এতিয়া আমি হেতু থওঁ আমি যেটো লাইট পোহৰৰ বিষয়ে যিখিনি পঢ়িম এইখিনি আমাক জিওমেট্ৰিক্যাল অপটিক্স বুলি কোৱা হয় বা ৰে অপটিক্স বুলি কোৱা হয় এইখিনি একদম প্ৰিলিমিনাৰী কথা তোমালোকৰ যিখিনি আছে এইখিনিকে মই দেখাই দিম কথা হল এটা বস্তু আমি কেনেকৈ দেখা পাওঁ সেই প্ৰক্ৰিয়াটো তোমালোকে অলৰেডি জানা চাগে যে বস্তুটোৰ পৰা যেতিয়া পোহৰ আহি আমাৰ চকুত পৰে তেতিয়া আমি বস্তুটো দেখা পাওঁ হয়নে সো বস্তুটোৰ পৰা যদি পোহৰ আহি পেলাই আমাৰ চকুত নপৰে আমি বস্তুটো দেখা নাপাওঁ গতিকে যেহেতু পোহৰৰ তাৰ এটা ৰোল আছে বস্তুটো দেখা পোৱাত আমি গোটেই পৃথিৱীখন যে চাৰিওফালে দেখা পাই আছো তাত পোহৰৰ ৰোলটো আমি গম পাইছোঁ অলৰেডি কাৰণ সকলোবিলাক বস্তুত পোহৰ পৰি আমালৈ আহিছে তাৰমানে বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিছে তেতিয়া আমি দেখা পাইছোঁ গতিকে এই পোহৰনো কেনেকৈ বিহেভ কৰে পোহৰনো ধৰ্ম কি এইবিলাক কথা আমি জানিব লাগিব সো তাৰে বেছিক কথাখিনি তোমালোকৰ ইয়াত আছে এইখিনি আমি জানিব লাগিব ওকে প্ৰথমে তোমালোকৰ চেপ্টাৰটো হ'ল প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে সো পোহৰৰ প্ৰতিফলনৰ কথা কোৱাৰ আগতে মই এটা কথা কওঁ যে পোহৰৰ ৰশ্মি বুলিলে আমি কি বুজো সো তোমালোকেতো পোহৰৰ ৰে অফ লাইট যেটো পোহৰৰ ৰশ্মি এই ৰশ্মিটো পাইছা সো ৰশ্মি বুলিলে কি বুজো একচুয়ালি কি হয় পোহৰে যেতিয়া কোনো মাধ্যম সলনি নহয় এটা মাধ্যমৰ মাজেৰে পোহৰ যেতিয়া গৈ থাকে তেতিয়া কি হয় পোহৰ সৰল ৰৈখিক পথেৰে গতি কৰে ষ্ট্ৰেইট লাইনত মুভ কৰে আৰু পোহৰৰ যেটো সেই সৰল ৰৈখিক পথ এই পথটোকে আমি কি বুলি কওঁ পোহৰৰ ৰশ্মি বুলি কওঁ সো তেন্তে পোহৰৰ ৰশ্মি বুলিলে কি বুজিম সো পোহৰৰ সৰল ৰৈখিক পথটোকে আমি পোহৰৰ ৰশ্মি বুলি কওঁ ওকে পোহৰে গতি কৰা সৰল ৰৈখিক পথটোকে আমি পোহৰৰ ৰশ্মি বুলি কওঁ এটো হ'ল পোহৰৰ ৰশ্মিক আমি এনেকুৱা এটা কাৰ চিনেৰে ডেনোট কৰোঁ কাৰ চিন ওকে নাও প্ৰতিফলন কি আমি জানিব এই কাৰণেই লাগে যে সাপোজ আমি সূৰ্যটো যে আমি দেখা পাওঁ সূৰ্যটো দেখা এই কাৰণেই পাওঁ যে সূৰ্যৰ পৰা পোহৰটো আহি আমাৰ চকুত পৰে এতিয়া এই সূৰ্যটোৰ পৰা পোহৰটো কেনেকৈ আহে সূৰ্যই তাৰ ভিতৰত কি হয় সেই পোহৰটোৰ সৃষ্টি হোৱা পোহৰটো সূৰ্যই নিজে তাৰ পোহৰটো সৃষ্টি কৰে সো এই সৃষ্টি হোৱা পোহৰটো আমাৰ চকুত আহি পৰেহি কিন্তু বাকি যিমানবিলাক বস্তু আমি চাৰিওফালে আমি দেখি আছোঁ এই বস্তুবিলাকেতো পোহৰ সৃষ্টি নকৰে আমি লাইট বাল্বটো দেখি আছোঁ তাৰ পৰা পোহৰটো চকুত প্ৰমুখ কৰিছে আমি দেখিছোঁ বাল্বটোৱে পোহৰটো সৃষ্টি কৰিছে কিন্তু অন্যান্য বস্তুবিলাক আমি বেৰখন দেখিছোঁ বেঞ্চখন দেখিছোঁ বা কিতাপখন দেখিছোঁ সো এই গোটেইবিলাক বস্তু আমি দেখিছোঁ পেইণ্টটো দেখিছোঁ এইবিলাকেতো পোহৰ সৃষ্টি নকৰে এইবিলাক আমি কেনেকৈ দেখা পাওঁ এইবিলাক দেখা পোৱাৰ কাৰণটো হ'ল এই সূৰ্য হওক দিনত হ'লে সূৰ্যৰ পোহৰ হয় ৰাতি হ'লে কি হয় বাল্বৰ পোহৰটো আহি পেলাই এই পেইণ্টটোত পৰিছে সেই পেইণ্টটোৰ পৰা পোহৰটো প্ৰতিফলিত হৈ মোৰ চকুত পৰিছে আৰু সেই পেইণ্টটোৰ পৰা প্ৰতিফলিত পোহৰবিলাক মোৰ চকুত পৰাৰ কাৰণে মই পেইণ্টটো দেখা পাইছোঁ গতিকে প্ৰতিফলন হোৱাৰ কাৰণে আমি গোটেই বস্তুবিলাক মেক্সিমাম বস্তু আমি প্ৰতিফলনৰ কাৰণে দেখা পাওঁ এতিয়া কথাটো হ'ল সেইকাৰণে আমি প্ৰতিফলন পঢ়িব লাগে কেনেকৈ হয় প্ৰতিফলন কি ধৰ্ম আমি জানিব লাগে ঠিক তেনেকৈ প্ৰতিসৰণৰ কথা আছে প্ৰতিফলন যেতিয়া আমি যাম তাত আমি গম পাম কথাবিলাক ওকে এতিয়া পোহৰৰ যে প্ৰতিফলন হয় প্ৰতিফলন মানে কি মানেটো এনেকুৱা যে পোহৰ এটা মাধ্যমৰ মাজেৰে গৈ আন এটা মাধ্যমত পৰি পুনৰ একেটা মাধ্যমলৈ যেতিয়া উভতি আহে সেইটোক আমি পোহৰৰ প্ৰতিফলন বুলি কওঁ এতিয়া পোহৰটো আহি আছে বায়ুৰ মাজেৰে আহি এই পেইণ্টটোত পৰিছে পেইণ্টটোত পৰাৰ লগে লগে পেইণ্টটোৰ যিটো মেটেৰিয়েল এই মেটেৰিয়েলটো বায়ু নহয় এইটো বেলেগ মেটেৰিয়েল বায়ু মাধ্যমৰ পৰা আহি বেলেগ এটা মাধ্যমত পৰি পেলাই আকৌ বায়ু মাধ্যমলৈ উভতি আহি মোৰ চকুত পৰিছে গতিকে মই তাক দেখা পাইছোঁ গতিকে এটা মাধ্যমৰে পোহৰ আহি বেলেগ এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি অহাকে আমি পোহৰৰ প্ৰতিফলন বুলি কওঁ
এতিয়া এই যে পোহৰৰ প্ৰতিফলন হয় এই প্ৰতিফলনটো আকৌ কি হয় যেনেকৈ তেনেকৈ নহয় পোহৰৰ প্ৰতিফলনৰ নিয়ম আছে সেই নিয়ম মানি চলিহে হয় মষ্ট প্ৰবেবলি তোমালোকে জানা পোহৰৰ প্ৰতিফলনৰ নিয়মকেইটা কি কি বাৰু মই এটা কাম কৰোঁ প্ৰথমে এখন দাপোন মই ইয়াত ড্ৰ কৰি দিওঁ ছাপ'জ এইখন আমাৰ দাপোন সমতল দাপোন চ' এই বিন্দুটোত পোহৰ এটা এনেকৈ পৰিছে পোহৰৰ এটা ৰশ্মি আমি ৰশ্মি কনচিডাৰ কৰোঁ পোহৰৰ ৰশ্মি এনেকৈ পৰিছে এতিয়া এই ৰশ্মিটো উভতি যাব প্ৰতিফলিত হৈ এনেকৈ তাৰ কাৰণে আমি কি কৰিম ইয়াত এটা লম্ব এডাল ড্ৰ কৰিম এই বিন্দুটোক কোৱা হ'ব আপতন বিন্দু এই বিন্দুটোক কোৱা হ'ব আপতন বিন্দু তাৰপিছত এইটো ৰশ্মি এনেকৈ পৰিলে সি এনেকৈ আকৌ প্ৰতিফলিত হ'ব এনেকৈ প্ৰতিফলিত হৈ গুচি যাব অ'কে কি ড্ৰ কৰিলোঁ মই ভালকৈ মন কৰিব এইখন এখন সমতল দাপোনত আমি কি হয় আমাৰ নিজৰ ইমেজটো দেখা পাওঁ নহয় আমাৰ প্ৰতিবিম্বটো দেখা পাওঁ নহয় দেখা পোৱাৰ কাৰণটো হ'ল আমাৰ পৰা পোহৰ গৈ দাপোনত প্ৰতিফলিত হৈ আমালৈ আকৌ উভতি আহি চকুত পৰা আমি দেখা পাওঁ গতিকে দাপোনত কি হয় পোহৰ প্ৰতিফলন হয় চ' পোহৰৰ প্ৰতিফলন হৈছে ইয়াতে আমি এটা ৰশ্মি কনচিডাৰ কৰিছোঁ জেনেৰেলি যেতিয়া পোহৰ প্ৰতিফলন হয় এটা ৰশ্মি নহয় বহুত ৰশ্মি যায় একেলগে আমি এটা ৰশ্মি কনচিডাৰ কৰিছোঁ চ' যিটো ৰশ্মি আহি দাপোনত পৰিছে এই ৰশ্মিটোক কি বুলি কোৱা হ'ব আমি নাম দি লওঁ কিবা এইটো আমি এ বুলি ক'লোঁ তাৰপিছত এইটো আমি অ' বুলি ক'লোঁ এইটো বি বুলি ক'লোঁ এইটো এন বুলি ক'লোঁ অ'কে এনেকৈ আমি নাম দিলোঁ এইখন আমাৰ দাপোনখন সমতল দাপোন আৰু যিটো এ অ' আমাৰ যিটো ৰশ্মি এই এ অ'টো কি এইটোক কোৱা হ'ব আমাৰ আপতিত ৰশ্মি চ' তোমালোকে যদি বেয়া নোপোৱা মই এটা কাম কৰিম কি হয় মই অসমীয়াত জেনেৰেলি নপঢ়াওঁ মানে বহুদিন পঢ়োৱাই নাই এই টাৰ্মছবিলাক যে আপতিত ৰশ্মি এই টাৰ্মছবিলাক অসমীয়া টাৰ্মছবিলাক মই বহুত টাৰ্মছ পাহৰিছোঁ গতিকে কিছুমান টাৰ্মছ কি হ'ব অসমীয়াটো নাহিলে মই ইংৰাজীতে ক'ম তোমালোকে যদি বুজি নোপোৱা মোক পিছত সুধিব পাৰিবা কথাবিলাক অ'কে চ' আৰু অসমীয়া মই বহুদিন লিখাও নাই গতিকে লিখাটো মোৰ প্ৰব্লেম হ'ব মই ইংলিছতে লিখিম তোমালোকে যদি বেয়া নোপোৱা অ'কে যিমানখিনি পাৰোঁ মই অসমীয়াতে ক'ম এইটো আপতিত ৰশ্মি বুলি কোৱা হ'ব ইনচিডেণ্ট ৰে মই ইয়াত ইংলিছটো লিখি দিছোঁ ইনচিডেণ্ট ৰে তাৰপিছত যিটো অ' বিটো কি বুলি কোৱা হ'ব প্ৰতিফলিত ৰশ্মি ৰিফ্লেক্টেড ৰে অ'কে তাৰপিছত যিটো অ' এনটো কি বুলি হ'ব অ' এনটো কোৱা হ'ব অভিলম্ব নৰ্মেল বুলি কওঁ আমি নৰ্মেল অ' পইণ্টটোক কোৱা হ'ব আপতন বিন্দু পইণ্ট অ'টোক কোৱা হ'ব আপতন বিন্দু পইণ্ট অফ ইনচিডেঞ্চ এই অ' পইণ্টত এই দাপোনখনৰ ওপৰত অ' এনটো হ'ল এডাল লম্ব সেইটোক আমি অভিলম্ব বুলি কওঁ অ'কে তাৰপিছত এই যিটো এংগল এইটোক যদি আমি আই বুলি ক'লোঁ এইটোক যদি আমি আৰ বুলি ক'লোঁ এই আইটো কি আৰু আইটো কি আইটোক কোৱা হ'ব আপতন কোণ আৰু আৰটোক কোৱা হ'ব প্ৰতিফলন কোণ অ'কে এংগুল অফ ইনচিডেঞ্চ এংগুল অফ ৰিফ্লেকশ্যন অ'কে এইখিনি চ' এইকেইটা আমি টাৰ্মছবিলাক গম পালোঁ এতিয়া আমি যাওঁ পোহৰৰ প্ৰতিফলনৰ যিকেইটা নিয়ম মানিহে পোহৰৰ প্ৰতিফলন হয় নিয়মকেইটা কি নিয়মকেইটা এনেকুৱা প্ৰতিফলনৰ নিয়ম তো লজ অফ ৰিফ্লেকশ্যন বুলি কোৱা হ'ব লজ অফ ৰিফ্লেকশ্যন পোহৰৰ প্ৰতিফলনৰ নিয়ম নম্বৰ ওৱানটো এনেকুৱা যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় যিমান অভিলম্বৰ লগত যিমান কোণ কৰি আহিছিলে যিমান এংগুল কৰি আহিছিলে আপতিত ৰশ্মিটো
প্ৰতিফলিত ৰশ্মিটো আকৌ অভিলম্বৰ লগত সিমান কোণ কৰিয়ে যাব আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান I = R সদায় হয় ওকে তাৰপিছত 2 নম্বৰটো আহিলে কি সো এইটো প্ৰতিফলনৰ যিটা নিয়ম আমি পাইছোঁ নিয়মকেইটা এইটো সমতল দাপোন হওক বা কাৰ্ভ সাৰফেস প্লেন সাৰফেস হওক কাৰ্ভ সাৰফেস হওক মানে গোলকীয় দাপোন হওক সবৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব 2 নম্বৰটো এনেকুৱা যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকিব একেখন সমতল আমি দেখিছোঁ যে আপতন বিন্দু গোটেই তিনিটা আমাৰ যিটো লাইন আমি মাৰিছোঁ তিনিটা এই বৰ্ডখনৰ যিটো প্লেন বৰ্ডখনৰ যিটো সমতল সেই সমতলত আছে গতিকে আমি ক'ব পাৰোঁ যে সিহঁত সমতল সিহঁত একে সমতলত আছে সো আপতন মানে কি AOB আৰু ON কো-প্লেনাৰ ইংলিছত ক'লে এনেকুৱা কোৱা হ'ব কো-প্লেনাৰ একে সমতলত থাকিব তোমালোকে মই ভিডিঅ'টো চাই তোমালোকে নিজে লিখি ল'ব পাৰিবা যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে এনেকুৱা নহয় যে আপতিত ৰশ্মিটো এনেকুৱা আছে অভিলম্বটো ইয়াতে আছে এই যিটো প্ৰতিফলিত ৰশ্মি সি এনেকৈ গুচি আহিব এনেকৈ আহিব নোৱাৰে সি সেইখন সমতলতে থাকিব লাগিব ওকে সো এইটো হ'ল ৰিফ্লেকশ্যনৰ লকেইটা মানে প্ৰতিফলনৰ যিকেইটা নিয়ম সেই নিয়মকেইটা আমি গম পালোঁ তাৰপিছত তোমালোকে আগত এইখিনি বস্তু পাইছা মষ্ট প্ৰবেবলি তথাপিও মই কৈ দিলোঁ আৰম্ভণিতে তাৰপিছত আহিলে যে সমতল দাপোনত প্ৰতিফলনৰ ফলত যি প্ৰতিবিম্বৰ সৃষ্টি হয় এই প্ৰতিবিম্বৰ ধৰ্ম কি কি আচ্ছা প্ৰতিবিম্বৰ ধৰ্মলৈ যোৱাৰ আগতে প্ৰতিবিম্ব কি আৰু লক্ষ্য বস্তু কি এই দুটা বস্তু তোমালোকে জানা নে নাই মই কৈ দিছোঁ অকণমানকৈ যে প্ৰতিবিম্ব আমি কেতিয়া পাওঁ যে প্ৰতিফলিত ৰশ্মি দাপোন হওক বা যিকোনো এটা ছাৰফেচ পৃষ্ঠ হওক পৃষ্ঠৰ পৰা প্ৰতিফলন হৈ অহা ৰশ্মিবিলাক যদি ক'ৰবাত সঁচাকৈ মিলিত হয় আমি তাত সেই বিন্দুটোত আমি এটা প্ৰতিবিম্ব পাওঁ বস্তুটোৰ পৰা পোহৰটো আহিলে প্ৰতিফলন হৈ ৰশ্মিবিলাক গৈ যদি কোনোবা এটা বিন্দুত মিলিত হয় সো তেতিয়া আমি তাত এটা প্ৰতিবিম্ব পাওঁ সো প্ৰতিফলিত ৰশ্মি য'তেই মিলিত হয় এই প্ৰতিফলিত ৰশ্মি যে মিল হোৱা বুলি ক'লোঁ ক'ৰবাত লগ লাগিছে এই লগ লগাটো কেতিয়াবা ৰিয়েল হয় কেতিয়াবা ভাৰ্চুৱেল হয় মানে সঁচাকৈয়ে কেতিয়াবা মিলিত হয় আৰু কেতিয়াবা মিলিত হোৱা যেন লাগে দাপোনৰ পিছফালে মিলিত হোৱা যেন লাগে তাৰমানে এইফালে দাপোনৰ সন্মুখৰ ফালে এখন যদি দাপোন হয় দাপোনৰ সন্মুখৰ ফালে মিলিত নহয় পিছফালে যদি আমি বঢ়াই দিওঁ ৰশ্মিবিলাক দেখোঁ যে এই বিন্দুত গৈ একেলগ হৈছে মিলিত হৈছে তেনেকুৱা হয় সো আৰু একাদিক্ৰমে সেই ক্ৰমে বস্তুটো কি হয় আমাৰ প্ৰতিবিম্বটো আমি সৎ প্ৰতিবিম্ব পাওঁ আৰু অসৎ প্ৰতিবিম্ব পাওঁ যে আমি প্ৰতিবিম্ব কেতিয়া পাওঁ যে প্ৰতিফলিত ৰশ্মিবিলাকে প্ৰতিফলিত ৰশ্মিবিলাক যদি ক'ৰবাত মিলিত হয় তাত আমি এটা প্ৰতিবিম্ব পাওঁ প্ৰতিফলিত ৰশ্মি য'তেই মিলিত হ'ব তাতে আমি প্ৰতিবিম্ব পাওঁ এতিয়া প্ৰতিবিম্ব দুই ধৰণৰ হ'ব পাৰে সৎ প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব কেতিয়া হয় যে প্ৰতিফলিত ৰশ্মিবিলাক যদি সঁচাকৈয়ে ক'ৰবাত মিলিত হয় প্ৰতিফলনৰ পাছত তেতিয়াহ'লে তাত আমি সৎ প্ৰতিবিম্ব পাওঁ সৎ প্ৰতিবিম্ব আমি কি পৰ্দাত এনেকৈ ধৰা পেলাব পাৰোঁ আৰু প্ৰতিফলিত ৰশ্মিবিলাক যদি সঁচাকৈ মিলিত নহয় যে দাপোনৰ পিছফালে আমি ৰশ্মিবিলাক বঢ়াই দিলে এক্সটেণ্ড কৰিলে যদি ক'ৰবাত মিলিত হোৱা যেন দেখোঁ তাৰমানে এনেকুৱা লাগিব আমি দাপোনৰ সন্মুখৰ পৰা চালে যে সেই বিন্দুটোৰ পৰা ৰশ্মিবিলাক অহা যেন লাগিব কিন্তু একচুৱেলি তাৰ পৰা অহা নাই ক'ৰবাৰ পৰা এনেকৈ আহি ইয়াত ৰিফ্লেকশ্যন এনেকৈ হৈছে আমি যদি এইফালৰ পৰা চাওঁ আমি ইয়াৰ পৰা এনেকৈ ৰশ্মিটো গৈছিলে এইফালে ক'ৰবাত ৰশ্মিবিলাক এই যিবিলাক প্ৰতিফলিত ৰশ্মিবিলাক এইফালে ক'ৰবাৰ পৰা অহা নিচিনা লাগিব সো তেনেকৈ যদি প্ৰতিফলিত ৰশ্মিবিলাকে অসৎভাৱে ক'ৰবাত মিলিত হয় আমি অসৎ প্ৰতিবিম্ব পাওঁ মানে সঁচাকৈ মিলিত নহ'লে আমি অসৎ প্ৰতিবিম্ব পাওঁ ঠিক তেনেকৈ লক্ষ্য বস্তুৰ কথাটো আমি ডেফিনিশ্যনটো কেনেকৈ দিওঁ লক্ষ্য বস্তু যিটো অবজেক্ট বুলি কওঁ প্ৰতিবিম্বটোক আমি ইমেজ বুলি কওঁ লক্ষ্য বস্তুটো কি হয় যে আপতিত ৰশ্মিবিলাকে য'তেই মিট কৰিব য'তেই লগ লাগিব তাতেই আমি লক্ষ্য বস্তু পাওঁ এই লক্ষ্য বস্তুৰ কেতিয়াবা ৰিয়েল হ'ব পাৰে কেতিয়াবা ভাৰ্চুৱেল হ'ব পাৰে সৎ হ'ব পাৰে অসৎ হ'ব পাৰে কেতিয়াবা এনেকুৱা হয় যে লক্ষ্য বস্তুটো অসৎ তেনেকুৱা চিটুৱেশ্যন আমি পাম যেতিয়া আমি পাম তেতিয়া মই ক'ম বাৰু লক্ষ্য বস্তু অসৎ হ'ব পাৰে তাৰমানে আপতিত ৰশ্মিবিলাক একচুৱেলি মিট নকৰিব পাৰে ক'ৰবাত সো লক্ষ্য বস্তু সৎ আৰু অসৎ হয় লক্ষ্য বস্তুৰ ডেফিনিশ্যন কি যে আপতিত ৰশ্মিবিলাক য'তেই লগ লাগিব তাতে আমি লক্ষ্য বস্তু পাম প্ৰতিফলিত ৰশ্মিবিলাক য'তেই লগ লাগিব তাত আমি প্ৰতিবিম্ব পাম সো তেনেকুৱা এতিয়া সমতল দাপোনত গঠিত হোৱা যিটো প্ৰতিবিম্বৰ ধৰ্মটো কি বাৰু
মই অসমীয়া লিখিবলৈ অলপ অসুবিধা হ'ব সমতল দাপোন দাপোনৰ ভিতৰত যিবিলাক দাপোনত যিটো প্ৰতিবিম্বৰ সৃষ্টি হয় সেই প্ৰতিবিম্ব এটা ডায়েগ্ৰাম এটা ড্ৰ কৰি দিছোঁ ছাপ'জ ইয়াতে এটা অবজেক্ট আছে এনেকৈ ইয়ালৈ আহিলে এটা লম্ব এনেকৈ যাব এনেকৈ আহিলে এনেকৈ গ'ল এনেকৈ আহিলে এনেকৈ গ'ল এইটো অবজেক্ট এইটো ইমেজ এনেকৈ এইখন আমাৰ দাপোন অ'কে চ' সমতল দাপোনে সৃষ্টি কৰা প্ৰতিবিম্বৰ ধৰ্মবিলাক কি আমি জানো যে প্ৰতিবিম্ব সদায় অসৎ হয় অসৎ মানে কি আমি দেখিছোঁ যে এইটো এটা ৰশ্মি এনেকৈ আহিছে ই লম্বভাৱে দাপোনত আপতিত হৈছে সি লম্বভাৱে আকৌ গুচি যাব এইটো ৰশ্মি এনেকৈ আহিছে সি এনেকৈ গুচি যাব এতিয়া এইটো এটা প্ৰতিফলিত ৰশ্মি এইটো এটা প্ৰতিফলিত ৰশ্মি এই দুটা ৰশ্মি এইফালে ক'ৰবাত লগ লাগিব নেকি নালাগে গতিকে আমি পিছফালে এক্সটেণ্ড কৰিলোঁ বঢ়াই দিয়াত দেখিছোঁ আমি ইয়াত লগ লাগিছে চ' আমি যদি এইফালৰ পৰা চকু থৈ এনেকৈ চাওঁ তেতিয়াহ'লে আমি দেখিম যে এই ৰশ্মিবিলাক এই বিন্দুটোৰ পৰা যোৱা নিচিনা লাগিছে চ' কি হৈছে প্ৰতিফলিত ৰশ্মিবিলাকে একচুৱেলি মিট কৰা নাই অ'কে চ' ইয়াত মিট কৰিছে দাপোনৰ পিছফালে চ' ইয়াৰ কাৰণে আমি অসৎ প্ৰতিবিম্ব পাওঁ অসৎ প্ৰতিবিম্ব এনেকৈ গঠন হয় চ' সমতল দাপোনত সদায় অসৎ প্ৰতিবিম্ব গঠন হ'ব চ' প্ৰতিবিম্ব সদায় অসৎ হয় আৰু থিয় হয় মানে এনেকুৱা কেতিয়াবা তুমি দাপোনৰ সন্মুখত চালে এনেকুৱা হয় নেকি যে মূৰটো তললৈ ভৰি দুখন ওপৰলৈ নহয় আমি যেনেকৈ থিয় হৈ আছোঁ ভৰি তললৈ মূৰ ওপৰলৈ তেনেকুৱাই হয় গতিকে সেইটোক আমি থিয় বুলি কওঁ প্ৰতিবিম্ব থিয় হয় চ' প্ৰপাৰ্টিবিলাক কি অসৎ 2 নম্বৰ থিয় 3 নম্বৰ কি হয় যে দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব কিমান হয় যে লক্ষ্যবস্তুৰ দূৰত্ব যিমান আছিল সিমানেই হয় তাৰমানে এই ডিষ্টেঞ্চ আৰু এই ডিষ্টেঞ্চ সমান হয় সেইটো আমি প্ৰতিবিম্বৰ দূৰত্ব সমান লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব সমান লক্ষ্য বস্তুৰ দূৰত্ব এই ডিষ্টেঞ্চটো সমান হয় তাৰপিছত আমি কি পাওঁ 4 নম্বৰ কি পাওঁ যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান হয় আকাৰটো সমান হয় আমি যিমান ডাঙৰ মানুহ সিমান ডাঙৰ লিখিম সৰু ডাঙৰ যদি দাপোনটো সমতল হয় 5 নম্বৰ কি হয় যে এইটো মন কৰিছে নাই তোমালোকে মই যদি এনেকৈ দাপোনত খৰা হওঁ দাপোনত যদি মোৰ প্ৰতিবিম্ব দেখা পাম সেই প্ৰতিবিম্ব কি হয় মোৰ বাওঁ হাতখন সোঁ হাতখনৰ দৰে দেখি সোঁ হাতখন বাওঁ হাতখনৰ দৰে দেখি তাৰমানে প্ৰতিবিম্বটো এনেকৈ আপচাইড ডাউন হৈ নাযায় এনেকৈ ওলোটা হৈ নাযায় কিন্তু এই এনেকৈ ওলোটা হৈ যায় এইটোক কোৱা হয় পাৰ্শ্বীয় বিলম্বন মই অসমীয়াটো লিখিব নোৱাৰিম পাৰ্শ্বীয় বিলম্বন ইংৰাজীত কোৱা হয় তাক লেটাৰেল ইনভাৰ্সন পাৰ্শ্বীয় বিলম্বন বুলি কোৱা হয় এইটো যেনেকৈ আমি ইয়াত যদি বৰ্ডত লিখোঁ মই যদি আইনাত চাওঁ আখৰবিলাক ওলোটাকৈ দেখা পায় নহয় সেইটোক কোৱা হয় পাৰ্শ্বীয় বিলম্বন হয় প্ৰতিবিম্বটোৰ এইখিনি হ'ল সমতল দাপোনে সৃষ্টি কৰা প্ৰতিবিম্বৰ ধৰ্ম এইখিনিলৈকে মষ্ট প্ৰবলি তোমালোকে জানাই অ'কে ইয়াৰ পিছৰ বস্তুখিনিহে তোমালোকক লাগে মেইনলি তথাপিও আমি বেছিকৰ পৰা জানিব লাগে কাৰণে মই কৈ দিলোঁ ইয়াৰ পিছত আহিলে যে গোলকীয় দাপোন যে দাপোনৰ যিখন পৃষ্ঠ প্ৰতিফলন যিখন পৃষ্ঠ সেই পৃষ্ঠখন যদি এনেকুৱা সমান নহৈ এনেকুৱা কাৰ্ভ হয় আৰু কাৰ্ভো বহু ধৰণৰ হ'ব পাৰে তাৰ ভিতৰত আমি গোলকীয়টো ল'লোঁ চ' গোলকীয় দাপোন এতিয়া গোলকীয় দাপোনবিলাক কেই ধৰণৰ হয় গোলকীয় দাপোনবিলাক ক'ৰ পৰা সৃষ্টি কৰা হয় বাৰু গোলকীয় দাপোনবিলাক কি হয় এটা গোলকৰ সি অংশ হয় সাপোজ গ্লাছৰ এটা গোলক আছে সেই গোলকটোৰ পৰা আমি এটা পোৰ্শন আমি এনেকৈ কাটি আঁতৰাই লৈ গ'লোঁ সেইখনেই হ'ব আমাৰ গোলকীয় দাপোন চ' গোলকীয় দাপোনবিলাক সদায় এটা কি হয় গোলকৰ অংশ হয় এতিয়া গোলকীয় দাপোন আমি 2 ধৰণৰ পাওঁ কি বাৰু তোমালোকে জানা চাগে গোলকীয় দাপোন 2 ধৰণৰ কি উত্তল আৰু অৱতল উত্তল কোনখন আমি যেনেকৈ ড্ৰ কৰোঁ ইয়াতে ড্ৰ কৰিছোঁ মই আৰু এখন মই ড্ৰ কৰিছোঁ ইয়াত
এনেকুৱাকৈ এই যে লাইনকেইটা মাৰিছোঁ এইকেইটা মানে দাপোন তোমালোকে মন কৰিছে নাই দাপোনৰ পিছফালে সদায় কি হয় চিলভাৰ ৰিং কালাৰ এটা দিয়া হয় তাৰপিছত ৰেড কালাৰ থাকে কিবা কিবি এনেকৈ প্ৰলেপ কিছুমান দিয়া হয় নহয় সেই প্ৰলেপবিলাক ইণ্ডিকেট কৰিছে এই লাইনবিলাকে অ'কে আৰু সেইফালে আমাৰ প্ৰতিফলন পৃষ্ঠটো নাথাকে তাৰ বিপৰীত ফালেহে প্ৰতিফলন পৃষ্ঠটো থাকে তাৰমানে এইখন দাপোনৰ প্ৰতিফলন পৃষ্ঠ এইটো এইখন দাপোনৰ প্ৰতিফলন পৃষ্ঠ এইটো এতিয়া যিখন দাপোনত প্ৰতিফলন পৃষ্ঠটো এনেকৈ ভিতৰলৈ সোমোৱা থাকে প্ৰতিফলন পৃষ্ঠ এই প্ৰতিফলন পৃষ্ঠ যদি থাকিব য'ত আমি মানে এই দাপোনখনত যদি আমি নিজকে মুখ চাবলৈ হয় আমি এইফালে খাৰা হ'ব লাগিব ইয়াত এইফালে খাৰা হ'লে দাপোনৰ পিছফাল হৈ যাব নোৱাৰিম চ' এইখনক কোৱা হয় প্ৰতিফলন পৃষ্ঠ চ' প্ৰতিফলন পৃষ্ঠখন যদি এনেকৈ ভিতৰলৈ সোমোৱা হয় তেতিয়াহ'লে এই দাপোনখনক কোৱা হ'ব অৱতল দাপোন আৰু এইখন প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ যদি ওলোৱা হয় এইখনক কোৱা হ'ব উত্তল দাপোন এইটো ইংৰাজী নেমবিলাক কি হ'ব কনকেভ আৰু কনভেক্স ইংৰাজী নামবিলাক তোমালোকে জানি ল'বা কাৰণ হায়াৰ ছেকেণ্ডেৰীত গৈ তোমালোকে ইংৰাজী পঢ়িব লাগিব নহ'লে অসুবিধা হ'ব চ' কনকেভ মিৰৰ কনভেক্স মিৰৰ অৱতল দাপোন উত্তল দাপোন চ' দুই ধৰণৰ আমি গোলকীয় দাপোন পাওঁ উত্তল আৰু অৱতল অ'কে এতিয়া গোলকীয় দাপোনৰ লগত জড়িত কেইটামান টাৰ্মছ আমি জানিব লাগে যেনে কি মই অলৰেডি কৈছিলোঁ যে গোলকীয় দাপোনবিলাক সদায় কি হয় এটা গোলকৰ অংশ হয় ইয়াত যদি মই এই গোলকটো এনেকৈ কমপ্লিট কৰি দিওঁ এনেকৈ যদি মই গোলকটো কমপ্লিট কৰোঁ এই গোলকটোৰ ই এটা অংশ আছিলে চ' সেই গোলকটোৰ কেন্দ্ৰ এটা থাকিব গোলকটোৰ এটা কেন্দ্ৰ থাকিব চ' এই গোলকটোৰ যিটো কেন্দ্ৰ এই কেন্দ্ৰটোক কোৱা হ'ব ভাঁজ কেন্দ্ৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হ'ব তোমালোকে কেনেকৈ লিখিবা যে দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰক দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় মনত ৰাখিবা চ' এইটোক কোৱা হ'ব দাপোনখনৰ ভাঁজ কেন্দ্ৰ আমি তাৰ নাম দিলোঁ চি কেপিটেল চি তাৰপিছত গোলকটোৰ এটা ব্যাসাৰ্ধ আছে নহয় এইটো ইয়াৰ পৰা ইয়ালৈ এইটো গোলকৰ ব্যাসাৰ্ধ হয় নহয় এইটো পইণ্টক আমি নাম দিলোঁ পি অ'কে গোলক চি পি হ'ল গোলকটোৰ ব্যাসাৰ্ধ হয় নহয় এইটো গোলকটোৰ ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ চ' গোলকটোৰ যিটো ব্যাসাৰ্ধ এই ব্যাসাৰ্ধক কোৱা হ'ব দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ মনত ৰ'বনে দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হ'ব অ'কে আৰু দাপোনখনৰ সোঁমাজৰ যিটো বিন্দু পি পইণ্ট পি বুলি কৈছোঁ আমি এইটো সোঁমাজৰ যিটো বিন্দু এই বিন্দুটোক মেৰু বুলি কোৱা হয় মেৰু চ' মই যিকেইটা পালোঁ এইকেইটা লিখি দিছোঁ পি কোৱা হ'ব মেৰু চি কোৱা হ'ব কি ভাঁজ কেন্দ্ৰ চি পি কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ চি পি কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ তাৰপিছত এই ভাঁজ কেন্দ্ৰ আৰু মেৰু সংযোগ কৰি আমি যিডাল ৰেখা টানিম দীঘলকৈ এই ৰেখাডালক কোৱা হ'ব মুখ্য অক্ষ এই ৰেখাডালক কোৱা হ'ব মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিছ মেৰুটোক কোৱা হয় প'ল ইংলিছবিলাক জানিব লাগে প'ল ভাঁজ কেন্দ্ৰক কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ ব্যাসাৰ্ধক কোৱা হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ এনেকুৱা চ' তেন্তে আমি কি গম পালোঁ মেৰু গম পালোঁ মেৰু কি দাপোনৰ গোলকীয় দাপোনৰ মেৰু বুলিলে দাপোনখনৰ সোঁমাজৰ যিটো বিন্দু এইটোক দাপোনখনৰ মেৰু বুলি কোৱা হয় ভাঁজ কেন্দ্ৰ কি যে দাপোনখন যিটো গোলকৰ অংশ সেই এটা গোলকৰ অংশ অলৰেডি মই কৈছিলোঁ এটা গোলকৰ পৰা আমি কাটি ল'লে দাপোনখন পাওঁ এটা অংশ কাটি ল'লে সেই গোলকৰ এটা অংশ যিটো গোলকৰ সেই অংশ সেই গোলকটোৰ কেন্দ্ৰক দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হ'ব আৰু সেই গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হ'ব
তাৰপিছত এই ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগী যিডাল ৰেখা সেইডালক আমি দাপোনখনৰ মুখ্য অক্ষ বুলি ক'ম, প্ৰিন্সিপাল এক্সিছ বুলি ক'ম। অ'কে, এইখিনি কথা আমি গম পালোঁ। তাৰপিছত আহিলে ইয়াতো কাহিনী একেই হ'ব। আমি এই গোলকটো যদি এনেকৈ কমপ্লিট কৰোঁ, সেইখন অৱতল দাপোনত দেখালোঁ, উত্তল দাপোনতো একেই হ'ব। এইটো চেণ্টাৰ ক'ৰবাত আমি পাম, এইটো ৰেডিয়াছ হ'ব, এইটো চি হ'ব, এইটো পি হ'ব, আৰু এই পি চিটো হ'ব আমাৰ ভাজ ব্যাসাৰ্ধ, চিটো হ'ব ভাস্কেন্দ্ৰ, পিটো হ'ব মেৰু, এনেকুৱা এইফালে থাকিব। অৱতল দাপোনৰ ক্ষেত্ৰত এইফালে থাকিব, উত্তল দাপোনৰ ক্ষেত্ৰত এইফালে থাকিব, এনেকুৱা। তাৰপিছত এই যিডাল লাইন আমি পাম, এই লাইনডালক মুখ্য অক্ষ বুলি কোৱা হ'ব। অ'কে, উত্তল অৱতল দুইটাতে মই এইকেইটা বস্তু দেখাই দিলোঁ। তাৰপিছত আমাক লাগিলে মষ্ট ইম্পৰ্টেণ্ট যিটো আমাৰ, সেইটো হ'ল ফ'কাছ। ফ'কাছৰ অসমীয়া যদি কিবা আছে মই নাজানো, ফ'কাছ বুলিয়ে হয়তো ক'ব পাৰে, মই ফ'কাছ বুলিয়ে ক'ম। ফ'কাছ কি মই বুজাই দিছোঁ অকণমান। মই এখন অৱতল দাপোনে এনেকৈ ড্ৰ কৰিলোঁ, এখন অৱতল দাপোন। এইডাল আমাৰ প্ৰিন্সিপাল এক্সিছ, মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিছ। এইটো পইণ্ট পি, মেৰু। চ' ইয়াতে আমাৰ ক'ৰবাত ভাস্কেন্দ্ৰ চি থাকিব। এতিয়া আমি যদি মুখ্য অক্ষৰ সমান্তৰালকৈ এটা পোহৰৰ ৰশ্মি দাপোনখনত এনেকৈ পেলাই দিওঁ, দাপোনখনত যদি আপতিত হয়, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা এটা ৰশ্মি দাপোনত যদি আপতিত হয়, তেতিয়াহ'লে দাপোনত প্ৰতিফলনৰ পিছত সি মুখ্য অক্ষক কোনোবা এটা বিন্দুত কাটিব, এনেকুৱাকৈ মুখ্য অক্ষ কোনোবা এটা বিন্দুত কাটি সি গুচি যাব, সি এনেকৈ গুচি গ'ল। চ' এই মুখ্য অক্ষক যিটো বিন্দুত কাটিব, সেই বিন্দুটোক আমি ফ'কাছ বুলি কওঁ, সেই বিন্দুটোক আমি ফ'কাছ বুলি কওঁ। চ' মন কৰিবা যে আপতিত ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰাল হ'ব লাগিব, তেতিয়াহে সেই প্ৰতিফলিত ৰশ্মিটোৱে মুখ্য অক্ষক কটা বিন্দুটোক আমি ফ'কাছ বুলি কওঁ। যদি আপতিত ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰাল নহয়, তেতিয়াও যদি সেই প্ৰিন্সিপাল এক্সিছক ক'ৰবাত কাটে, সেইটো বিন্দুক আমি ফ'কাছ বুলি নকওঁ। ফ'কাছ হ'বলৈ হ'লে আপতিত ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰাল হ'ব লাগিব। তোমালোকে এনেকৈ লিখিব পাৰিবা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা এটা ৰশ্মি দাপোনত প্ৰতিফলনৰ পিছত মুখ্য অক্ষক যিটো বিন্দুত কাটে, সেই বিন্দুটোক দাপোনখনৰ ফ'কাছ বুলি কোৱা হয়, ফ'কাছ। তেনেকৈ লিখিব পাৰিবা। চ' এফটো তেন্তে ফ'কাছ, এফটো কি ফ'কাছ, ফ'কাছ। আৰু এই যিটো পি এফ, এই ডিষ্টেঞ্চটো পিৰ পৰা এফলৈ যিটো ডিষ্টেঞ্চ, এই ডিষ্টেঞ্চটো এইটোক কোৱা হ'ব পি এফ। এই ডিষ্টেঞ্চটোক কোৱা হ'ব কি পি এফ, ফ'কেল লেংথ। অসমীয়া কি কোৱা হ'ব, অসমীয়া লিখিবলৈ অসুবিধা, ফ'কাছ দৈৰ্ঘ্য, মষ্ট প্ৰবেবলি ফ'কাছ দৈৰ্ঘ্য, ফ'কেল লেংথ, ফ'কাছ দৈৰ্ঘ্য। অ'কে, স্পেলিং, অসমীয়া স্পেলিং যদি ভুল হৈছে মোক নদুখিবা দেই, মই লিখাই নাই বহু বছৰ জুৰি। অ'কে, ফ'কাছ দৈৰ্ঘ্য। চ' এইখিনি মই দেখালোঁ। তাৰপিছত এইটো অৱতল দাপোনত দেখালোঁ। উত্তল দাপোনত কেনেকুৱা হয় কেছটো আমি চাওঁ। উত্তল দাপোনত কি হ'ব, এইখন যদি উত্তল দাপোন হয়, এনেকুৱা, এইটো আমাৰ প্ৰিন্সিপাল এক্সিছ, এইটো পইণ্ট পি, ইয়াতে ক'ৰবাত ভাস্কেন্দ্ৰ থাকিব। আমি মুখ্য অক্ষৰ সমান্তৰালকৈ এটা ৰশ্মি আপতিত কৰিলোঁ। আপতন প্ৰতিফলনৰ পিছত সি কি হ'ব, ছাপ'জ সি এইটো পথেৰে গ'ল, এইটো ডটেড লাইন দিছোঁ মই। প্ৰতিফলনৰ পিছত সি এইটো পথেৰে এনেকৈ উভতি যাব। সি প্ৰতিফলনৰ পিছত এনেকৈ নাহে, অ'কে, সি এনেকৈ যাবগৈ। চ' এনেকৈ যোৱাৰ পিছত আমি কি কৰিম, এই প্ৰতিফলিত ৰশ্মিটো পিছফালে আমি বঢ়াই দিম, এক্সটেণ্ড কৰি দিম। এক্সটেণ্ড কৰি দিয়াৰ পিছত আমি দেখিম যে সি মুখ্য অক্ষক এই বিন্দুটোত ছেদ কৰিছে, এই বিন্দুটোত কাটিছে। চ' সেই বিন্দুটো হ'ব উত্তল দাপোনৰ কাৰণে ফ'কাছ। অ'কে, আৰু চিমিলাৰলি পি এফ যিটো ডিষ্টেঞ্চ, এইটো হ'ব তাৰ কাৰণে ফ'কাছ দৈৰ্ঘ্য। ফ'কাছ দৈৰ্ঘ্য ডেনোট কৰা হয় এফ, স্মল এফৰ দ্বাৰা। ৰিমেম্বাৰ, মনত ৰাখিবা যে ফ'কাছ দৈৰ্ঘ্য হ'ল এটা লেংথ, এটা দৈৰ্ঘ্য, আৰু ফ'কাছ হ'ল এটা বিন্দু। এই এফ বিন্দুটো, এইটো হ'ল ফ'কাছ, আৰু পি এফ এই ডিষ্টেঞ্চটো, এই লেংথটো হ'ব ফ'কাছ দৈৰ্ঘ্য। সেইটো ভুল নকৰিবা, ফ'কাছ দৈৰ্ঘ্য এফ। তাৰপিছত যিটো আমাৰ পি চি, পিৰ পৰা চিলে এইটো কি আছিলে, ভাজ ব্যাসাৰ্ধ আছিলে, মনত আছেনে? পি চি ভাজ ব্যাসাৰ্ধ কয়, সেইটোক ডেনোট কৰা হয় আৰৰ দ্বাৰা, কেপিটেল আৰ। পিৰ পৰা চিলে, ইয়াতো পি চি ভাজ ব্যাসাৰ্ধ, এইটো হ'ব আৰ, কেপিটেল আৰ।
এতিয়া তোমালোকৰ আছেনে নাই নাজানো, মই বাৰু এষ্টাব্লিছ কৰি দেখাই দিম। এই ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে। ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে। সম্পৰ্কটো হ'ল এনেকুৱা যে R ইজ ইকুৱেল টু টুৱাইচ F হয়। তাৰমানে ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ হয় ভাঁজ ব্যাসাৰ্ধটো। চ' এইখিনি যদি ফ'কাছ দৈৰ্ঘ্য হয় তেন্তে পি চিটো ইয়াৰ দুগুণ, তাৰমানে কি এইখিনি আৰু এইখিনি সমান, এইখিনি আৰু এইখিনি সমান, পি এফ আৰু এফ চি সমান, আৰু দুইটা মিলি পেলাই আমাৰ R হয়। চ' এইটো আমি মনত ৰাখিব লাগিব। এইটো এষ্টাব্লিছ মই কৰি দেখাই দিম বাৰু, তোমালোকৰ কিতাপত মষ্ট প্ৰবেবলি নাই, তথাপি মই দেখাই দিম কেনেকৈ হয়। চিম্পল, ইমান টান নহয়। চ' এইখিনি হ'ল আমাৰ গোলকীয় দাপোনৰ প্ৰিলিমিনাৰী কথা, একদম প্ৰাথমিক কথা এইখিনি। এইখিনি আমি জনাৰ পিছত বাকী পিছৰখিনিলৈ আমি যাব পাৰিম। চ' আজি আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজি জাষ্ট ইণ্ট্ৰডাকশ্যনটো হ'ল। তোমালোকে মোৰ বিষয়ে চাগে নাজানা, মই মোৰ বিষয়ে কৈছোঁ, মইনো কোন। ত' মই হ'লোঁ, মোৰ নাম হ'ল মিফতাহুল ইছলাম। মই এক্সেল এডুকেশ্যন ছাৰ্ভিচেছ আৰু এক্সেল জুনিয়ৰ কলেজ নগাঁৱৰ যিটো আমাৰ কি কয় জয়শ্ৰী চিনেমা হলৰ ওচৰতে যিটো আছে, তোমালোকে চাগে দেখিছা। এক্সেল এডুকেশ্যন ছাৰ্ভিচটো হ'ল আমাৰ মেডিকেল ইঞ্জিনিয়াৰিঙৰ কোচিং হয় তাত, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত। আৰু যদি এক্সেল জুনিয়ৰ কলেজটো জানাই, জুনিয়ৰ কলেজত কি কাম হয়, 11-12 পঢ়ে। চ' মই তাৰে ফিজিক্স টিচাৰ প্লাছ প্ৰপাৰেটৰ হওঁ। আৰু মোৰ এক্সপিৰিয়েঞ্চ বহু বছৰ, আজি প্ৰায় 15-16 বছৰ ধৰি মই ফিজিক্স পঢ়াই আহিছোঁ, মেইনলি 11-12ত। 9-10 বহুত আগতে পঢ়াইছিলোঁ, আজিকালি বস্তুবিলাক পাহৰি গ'লোঁ। তথাপিও মই তোমালোকক যিমান পাৰোঁ সৰলভাৱে বুজাবলৈ চেষ্টা কৰিম কথাবিলাক। তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক তোমালোকে কণ্টেক্ট কৰিবা। মই মোৰ যিটো হোৱাটছএপ নম্বৰ, এই নাম্বাৰটো তোমালোকক দি দিছোঁ। মোৰ নামটো কি? মিফতাহুল ইছলাম, এম ইছলাম, হোৱাটছএপ নম্বৰ হা। হোৱাটছএপ নম্বৰটো কি? 9864772052। এইটো মোৰ হোৱাটছএপ নম্বৰ। অ'কে, তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা এই নাম্বাৰত। অ'কে, হোৱাটছএপ কৰিলে সুধিলেই হ'ল যে এইটো বস্তু কেনেকুৱা হয়, কি হয়, বুজা নাই, মই এনচাৰ দিম, হ'ব দিম। চ' ঠিক আছে, থেংক ইউ, আজিৰ কাৰণে এৰিলোঁ।